সেইটোক আমি ক'বলৈ যাওঁতে কেতিয়াও নিৰ্ভয় হৈ ক'ব লাগিব, কাৰণ যোগ ধৰ্ম মূল তত্ত্ব আৰু এই যোগ ধৰ্ম আমি গ্ৰহণ কৰিব লাগিব। সেইকাৰণে কৈছে যে কলিত শৰীৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, বোলে যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। মহাপুৰুষ মাধৱদেৱে বিয়াও পতা নাছিলে, এনেকুৱা সাংঘাতিক ঘোষা লিখিছে যে কলিত কীৰ্তন এৰিয়া, হৰিৰ নাম ধৰ্ম এৰি আনমতে চাহে গতি, বোলে যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। কোনোবা যদি ঈশ্বৰৰ নাম এৰি, ভগৱন্তৰ গুণনাম এৰি, ভাগৱত শ্ৰৱণ কীৰ্তন এৰি যদি অন্য প্ৰকাৰে কোনোবা যদি গতি পাব বিচাৰিছে, তেনেহ'লে নিজৰ স্বামীজনক যেনেকৈ বংশৰ বোৱাৰীজনী নিজৰ স্বামীজনক ত্যাগ কৰি উপপতি যেনেকৈ ভজনা কৰা হয়, ঠিক তেনেকুৱা যোগ ধৰ্মটো আমি এৰিব নাপায় বুলি কৈছে। গতিকে আজি আপুনি মই যোগ ধৰ্ম শুদ্ধ সত্য ধৰ্মত পালন কৰিছোঁ। 12টা স্কন্ধ ভাগৱত আছে আৰু 12টা স্কন্ধৰ মূল ৰহস্য বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। এই বৈকুণ্ঠৰ কল্পতৰু তিনিবিধ কল্পতৰু আছে, স্বৰ্গৰ কল্পতৰু, মৰ্ত্যৰ কল্পতৰু আৰু বৈকুণ্ঠৰ কল্পতৰু। বোলে স্বৰ্গৰ কল্পতৰু কি? স্বৰ্গৰ কল্পতৰু হৈছে পাৰিজাত। বোলে পাৰিজাতক আপুনি যি বিচাৰিব সেইটোৱে পাব, এইটো ইন্দ্ৰৰ ওচৰত আছে, হয়নে বাৰু? তাৰপিছত মৰ্ত্যৰ কল্পতৰু কি? বোলে মৰ্ত্যৰ কল্পতৰু হৈছে ভকত। আপুনি ভকতৰ পৰাহে আপুনি চব পাব। বোলে ভকতে আশীৰ্বাদ দিলেহে আপোনাৰ কাম সিদ্ধি হ'ব। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। ভকতক ভজিলে গুচৈ কৰ্মজৰ। সেইকাৰণে কৃষ্ণই কৈছে, ভাগৱতত দৰ্শন আছে, বোলে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। বোলে কৃষ্ণক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে, প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? ভকতক দিব লাগিব। ভকতক ভকতি নকৰাকৈ কেতিয়াও মোক লগ পাব নোৱাৰে, ভগৱানে নিজেই কৈছে। ক'ত কৈছে? 10ম স্কন্ধতে কৈছে। কি বুলি কৈছে? ইয়ে ভকতক পায়া যিটো এ নকৰে হৰিখ, সাক্ষাতে কৃষ্ণক পায়া কৰিবে কিক। বোলে ভকতক পাই কিনি কৃষ্ণ বুলিও নকয়, কিন্তু মোক হ'লে, ভগৱানে কৃষ্ণই কৈছে, ভকতক পাই কিনি কিন্তু কৃষ্ণ বুলিও নকয়, কিন্তু মোক হ'লে বোলে 16 পোৱাৰ তাল এযোৰ লয়, টাইলছ লগা নামঘৰ এটাত বহি ৰামকৃষ্ণ ৰামকৃষ্ণ বুলি জোৰ জোৰ তাল বজাই তাল ঠুকি থাকিলে ভগৱানে কৈছে মোক কোনো লগ কৰিব নোৱাৰে। মোৰ ভকতজনক সেউ জ্ঞান কৰি কোনেও মোক লগ কৰিব নোৱাৰে। তাৰপিছত আকৌ 10ম স্কন্ধতে কৈছে, বোলে ভকতক দেখি যিটো এ নকৰে ভকতি, এ মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। ভগৱানে কৈছে, বোলে ভকতক দেখি যিটো নকৰে ভকতি, অমুক মাত্ৰ ভকতি কৰয় মূঢ়মতি। বোলে তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। গতিকে ভকতক কিমান প্ৰাধান্য দিছে। সেইকাৰণে ভকত মোৰ হৃদয় বুলি কৈছে। মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতৰ বিনে নজানো আৰু। গতিকে এইজনক আমি পালে মানে কৃষ্ণ ক'ব লাগিব, বুজিছেনে বাৰু? আৰু গুৰুজনাইতো ইয়ালৈকে লিখিছে, যদিও কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম, হয়নে বাৰু? জানিয়া সবাকো তুমি কৰিবা প্ৰণাম। কিন্তু ইয়াত এটা কীৰ্তনত কৈছে যে বিশেষত মনুষ্য গণত যিটো নৰ, প্ৰথমে তুমি মানুহৰ পৰাই আৰম্ভ কৰিব লাগিব। কাৰণ সমস্ত ভূতত হৰিময় দেখিবলৈ অভ্যাস কৰাটো বহুত জটিল কাম। পটককৈ অভ্যাস কৰিব নোৱাৰে আপুনি সমস্ত ভূতত হৰিময় দেখিবলৈ। কাৰণ বোলে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহি খেপিথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। ভগৱানে কৈছে যে মইতো সমস্ত ভূততে পৰিপূৰ্ণৰূপে আছোঁৱেই, তথাপিও যদি কোনোবা মোক সমস্ত ভূতত
হৰিময় দেখিব নোৱাৰিবও পাৰে, কাৰণ এইটোতো মায়া, ভগৱন্ত মায়াৰ ৰচনা কৰি ৰাখিছে। গোটেইটো কাৰ ৰচনা? মায়াৰ, হয়নে বাৰু? গতিকে ভগৱন্ত কৈছে মইতো বিষ্ণু মায়া লগাই ৰাখি দিছোঁ সকলোকে। এই বিষ্ণু মায়া সকলোকে বোলে অকণমান হ'লেও চুবই, কাৰণ মোৰ মায়াৰ পৰা ব্ৰহ্মা আৰু হৰো বাচিব নোৱাৰে। বোলে কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন, হে মুহুৰ স্বৰূপ জানিবা কপাৰে কোন। কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন, বোলে মুহুৰ স্বৰূপ জানিবা কপাৰে কোন। বোলে মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মা হৰ মোহ যাই মুহুৰ মায়াত। মোৰ মায়াত বোলে ব্ৰহ্মা আৰু শিৱও বোলে মোহিত হৈ যায়। তাৰ জ্বলন্ত উদাহৰণ আছে ভাগৱতত। এবাৰ গৰু গোৰক্ষ দামৰীবিলাকক ব্ৰহ্মাই লুকুৱাই ৰাখি দিলে, বুজিছেনে বা? কৃষ্ণ অৱতাৰ হ'ল, কৃষ্ণ সঁচাই ভগৱান ন মিছাই ভগৱান এটা পৰীক্ষা কৰিবলৈ লৈছিলে। ব্ৰহ্মক ভগৱানক কেতিয়াও সংশয় কৰিব নালাগে। ইয়াৰ ৰহস্যটো ইয়াতে কৈ গ'ল। আমি কালিয়ে এইটো আলোচনা কৰিলোঁ যে ভগৱন্তক কোনো সংশয় কৰিব নালাগে, ব্ৰহ্মক কেতিয়াও সংশয় কৰিব নালাগে। ব্ৰহ্মাক ভগৱন্ত কৃষ্ণই কৈছিলে যে মই কলিযুগত দ্বাপৰ যুগত অৱতাৰ হ'ম বুলি কৈছিলে, কিন্তু ব্ৰহ্মাই পাহৰি গ'ল, বুজিছেনে বাৰু? ব্ৰহ্মাই পাহৰি গ'ল। ব্ৰহ্মাই যেতিয়া পাহৰি গ'ল, ভগৱন্ত অৱতাৰ হ'ল। এদিন কি হ'ল, ব্ৰহ্মাক বহুতে ক'লে যে প্ৰভু ভগৱন্ত অৱতাৰ হৈছে, সেই বুলি ব্ৰহ্মাক ক'লে, কিন্তু ব্ৰহ্মাই কিন্তু সত্যটো মানিবলৈ টান পালে। টান পোৱাৰ পিছত কি হ'ল, ব্ৰহ্মাই কি কৰিলে, ভগৱন্তক পৰীক্ষা কৰিবলৈ আহিলে। কি কৰিলে, ভগৱন্ত বৃন্দাবনত গৰু গোৰক্ষ দামুৰীবিলাকক চৰাই আছিলে। সেই সময়তে কি কৰিলে, ব্ৰহ্মাই যিমান গৰু গোৰক্ষ দামুৰীবিলাকক ভগৱন্ত নজনাকৈ গৰু গোৰক্ষ দামৰীসকলক চুৰ কৰি ব্ৰহ্মলোকত লৈ গৈ স্থাপিত কৰি দিলে, প্ৰতিষ্ঠা কৰি দিলে। দেৱা আৰু 1 বছৰলৈকে গৰু গোৰক্ষ দামৰীসকলক লুকুৱাই ৰাখিছে। তো ভগৱন্তটো অন্তৰ্যামী, বোলে ৰামটো অন্তৰ্যামী, সবকা স্বামী। ৰাম কি নাজানা থাকে, হয় নাই বাৰু? ভগৱানটো সকলো কথা জানিলে যে এইটোতো ব্ৰহ্মাৰ কাম। তো গতিকে ব্ৰহ্মাক অকণমান পানিছমেণ্ট দিয়াটোৱে ভাল কথা। তাক অকণমান পানিছমেণ্ট দিব লাগিব, কাৰণ অহংকাৰ হৈছে, বুজিছেনে বাপ? ধ্যান দি শুনিব। ব্ৰহ্মাৰ অহংকাৰ হ'ল। অহংকাৰটো সকলোৰে হ'ব পাৰে। অহংকাৰ তাঁতি বাপৰো হ'ব পাৰে, এজনো হ'ব পাৰে, এজনৰো হ'ব পাৰে। 5টা বস্তুৰ প্ৰতি অহংকাৰ আহি যায় নিজে নিজে স্বভাৱতে। বোলে কি অহংকাৰ? বোলে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মে বৈশ্য। এই 5টা বস্তু। জাতি বোলে মই আমুক জাতিৰ, হয় না বাৰু? মহন্ত, সন্ত, গোসাঁই, গোস্বামী, ব্ৰাহ্মণ, এই বুলি আপোনাৰ অভিমান আহি যাব পাৰে। কাৰণ অহংকাৰটোতো স্বভাৱতে আহে। বোলে মই এই সৰু সৰু নিজ জাতি মানুহবিলাকৰ লগত কিয় বহিম? স্বভাৱতে অহংকাৰ আহি যায়। জাতি 1। 2 নম্বৰ বিদ্যা। যদি এই অঞ্চলটোৰ ভিতৰত কোনোবা PhD ChD ভাল পঢ়া লিখা শিক্ষিত থাকে, স্বভাৱতে অহংকাৰ আহি যাব। দেই বাপ, জাতি বিদ্যা মহতঞ্চ, বোলে কোনোবা নামী দামী মানুহ থাকিলেও তাৰো অহংকাৰ আহি যাব, হয়নে? স্বভাৱতে আহি যাব। এই এৰিয়াটোৰ ভিতৰত অকণমান দানী মানী মানুহ থাকিলে স্বভাৱতে আহি যাব। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন। দেখিবলৈ ধুনীয়া হ'লেও অহংকাৰ নিজে নিজে আহি যায়, হয় না বাৰু? আইসকলৰ ভিতৰত কোনোবা যদি ধুনীয়া বগা মগা আই এগৰাকী থাকে, আপুনি চাব অকণমান ছাইড কৰি বহে, কোলা কোলা মানুহৰ লগত বহিবলৈ অলপ টান পায়। ঔ হৰি ঔ ৰাম, তেনেকৈ থাকে। ৰূপ যৌৱনৰো কোনো কাৰোবাৰ অহংকাৰ হ'ব পাৰে। গতিকে এই 5টা বস্তু যত্ন কৰি ত্যাগ কৰিব কৈছে।
এইটো ভক্তিৰ কাঁইট হয়, 5টা কাঁইট। এই 5টা কাঁইট আমি ভক্তিৰ ৰাস্তাটোৰ পৰা আঁতৰাই ল'ব লাগিব, বুজিছেনে বাৰু? সেইকাৰণে কৈছে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈশ্য যত্নেন পৰিত্যজ্য পঞ্চতানি ভক্তি কণ্টক। ভক্তিৰ কাঁইট। আৰু আপুনি মই কি হ'ব লাগিব? দাসৰো দাস, ভিত্তৰো ভিত্ত। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অনেক অনেক পুৰাণ ৰচনা কৰি স্বয়ং জগতৰ ঈশ্বৰ আছিলে, ভগৱান আছিলে। গুৰু জেনেৰেল মানুহ নহয়। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। স্বয়ং ভগৱন্তৰ অৱতাৰ। ভগৱন্তৰ অৱতাৰ হৈও নিজকে কিংকৰ বুলি কৈছে, চাকৰ বুলি কৈছে, দাস বুলি কৈছে। কৃষ্ণৰ কিংকৰে, হয়নে? শংকৰে ভনে, এইটো কৈছে, চাকৰ বুলি কৈছে নিজকে। মহাপুৰুষ মাধৱদেৱে গোটেই বিশ্বৰ ধৰ্মশাস্ত্ৰবিলাকক তত্ত্বভেদ কৰি ঘোষাশাস্ত্ৰত ৰূপায়ণ কৰি নিজকে মূৰ সম পাপী লোক নাহিকে ই তিনি লোকে, সেই বুলি কৈছে। গতিকে মহাপুৰুষসকলে যদি ইমান কৈছে, তেনেহ'লে তাতিবা পৰা আমাৰ বড়ো বাপে কিমান ক'ব লাগিব? ঔ হৰি ঔ ৰাম। আমাৰ গুৰুসকলে যদি ইমান কৈছে, মূৰ সম পাপী লোক নাহিকে তিনি লোক, তুমি সম পাপহাৰী নাই। বোলে এই সংসাৰত যিমান পাপী আছে তাৰ ভিতৰত মোৰ শেষ পাপীজন মই, হয়নে বাৰু? গতিকে আমি কিমান আমাৰ জীৱনত কিমান বিনম্ৰতা আহিব লাগিব। সেইকাৰণে আমি সকলো বস্তু পালোঁ, ধন টকা পইচা ঐশ্বৰ্য বিভূতি পালোঁ, কিন্তু আমাৰ জীৱনত যদি বিনম্ৰতা নাই, তেনেহ'লে অহংকাৰ আহি যাব, বুজিছেনে বাপ? সেইকাৰণে আমাৰ জীৱনত প্ৰথমে বিনম্ৰতাটো আনিবৰ কাৰণে আমাৰ গুৰুজনাই মহাপুৰুষ মাধৱদেৱে ঘোষা ফাঁকি লিখিছে। সকলোৱে গাব। ইয়ে নহু জানাই আমি চাৰি জাতি, সকলোৱে গাব। ইয়ে চাৰিও আশ্ৰমী নহয়াতি, ইয়ে নহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী, ইয়ে কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা পদ কমলয়, ইয়ে দাসৰু দাস প্ৰাণ দাস ভৈলো আমি, ৰাম দাসৰু দাস ত্ৰাণ দাস ভৈলো আমি। গতিকে আমাক গুৰুজনাই কৈছে দাসৰু দাস তানো দাস ভৈলো আমি। নহু জানা আমি চাৰি জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, আমি এই চাৰি জাতিত নাই। চাৰিও আশ্ৰমী নহয়, ব্ৰহ্মচৰ্য সন্যাস এনেকুৱা ধৰ্ম আমি পালন কৰিব নোৱাৰোঁ। আমাৰ গুৰুজনাই গৃহস্থ ধৰ্মটো আমাক দিছে সকলোকে, আৰু গৃহস্থ ধৰ্মতো পৰে ধৰ্ম নাহি আৰ বুলি কৈছে। বোলে গৃহস্থ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম, বুজিছেনে বা? আপোনালোক যিটো গৃহস্থ ধৰ্ম, বোলে ইমান জঞ্জালৰ মাজতো ওলাই আহি কৃষ্ণক ভকতি কৰিছে, ঔ হৰি ঔ ৰাম। ইমান জঞ্জালৰ মাজতো, সেইকাৰণে গৃহস্থ ধৰ্মৰ নিচিনা ধৰ্ম আৰু নাই। আপুনি মই বিষয়তে থাকি আমি ভকতি কৰিব লাগিব। উদ্ধৱক কৃষ্ণই কৈছে, এ বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সংগ লয়া কৰে আত্মাৰ বিচাৰ। উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱৰ প্ৰশ্ন আহি গ'ল যে প্ৰভু, যে আমি বিষয়ী মানুহসকলক তোমাক কেনেকৈ ভক্তি কৰিম? কাৰণ আমিতো দোকান বজাৰ, ঘৰ দুৱাৰ, মাটি বাৰী, চাকৰিতে এইবিলাক ধান্দাতে আমি ব্যস্ত হৈ থাকিবলগীয়া হয়। বোলে আমিনো কেনেকৈ তোমাৰ ভকতি কৰিম? কাৰণ আমিতো বিষয়ী মানুহ। তো ভগৱান কৃষ্ণই কৈছে উদ্ধৱক, বোলে চিন্তা কৰিবলগীয়া কোনো কথা নাই। কি বুলি ক'লে? এই ৰাম বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, কৃষ্ণ এ সাধু সংলয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী
হেহি হে ঈশ্বৰ। সেইকাৰণে আপোনালোকক যে আমি নৰৰূপী নাৰায়ণ বুলি কিহৰ কাৰণে ক'লোঁ? হা? বা আপোনালোকক ঈশ্বৰ জ্ঞান কিহৰ কাৰণে কৰা হৈছে? যে ভগৱানে কৈছে যে বিষয়তে আমি আছোঁ, সকলোৱে আছোঁ। আপোনালোকৰ নিৰ্দিষ্ট কাৰোবাৰ কাম আছে, বিভিন্ন জঞ্জালৰ মাজৰ পৰা আপোনালোক সময় এটা ওলাই কিন্তু কি কৈছে? বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক মানে আত্মাৰ বিচাৰ। আজি আপোনালোক ঘৰুৱা কৰ্মবিলাক, যদি গৰুটোক পানী খুৱাবলৈ আছিলে 3টা বজাত, হয়নে বাৰু? কিন্তু 2টা বজাতে আপোনালোক গৰুটোক পানী খুৱাই আজৰি হৈ গ'ল। ঔ হৰি ঔ ৰাম। কিহৰ কাৰণে বাৰু? বোলে ভাগৱতত আহিব লাগিব, ভকতৰ সং ল'ব লাগিব, হয়নে বাৰু? কাৰোবাৰ যদি কিছুমান কাম আছে, আগতীয়াকৈ তৎপৰতা, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ লাগিয়ে আছে নহয় ভাগৱত উৎকণ্ঠা, হয়নে বাৰু? তৎপৰতাটো আছেই নহয় ভিতৰি পাৰে হৈ যাব নেকি 3:30 বজা, হয়নে বাৰু? 3:30 বজাত পাৰ হৈ গ'লে বহুত আধা দি গুচি যাওঁ। এই তৎপৰতাটো ভিতৰত আছেই আপোনালোকৰ, আমাৰো আছে, যে পাৰ হৈ যাব নেকি, ভাগৱত আজি ভালকৈ শুনিবই নাপাওঁ নেকি। গতিকে এই যিটো তৎপৰতাটো, বুজিছেনে বাৰু? সেইকাৰণে কৈছে যে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আত্মাৰো বিচাৰ বা আমাক বিচাৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। গতিকে আপোনালোকক ঈশ্বৰ বনাই দিলে ভগৱানে, হয়নে বাৰু? আৰু ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই, অভিন্ন। মই হৰি জগতৰ, কৃষ্ণই নিজেই কৈছে গীতাত, মই হৰি জগতৰ বৈশ্য মই ভকতৰ। মই ভকতৰ আণ্ডাৰত কাম কৰোঁ। ঔ হৰি ঔ ৰাম। মই হৰি জগতৰ, মই বৈশ্যকাৰ ভকত। ভকতে মোক বান্ধি দিব পাৰে, বুজিছেনে? ভকতে মোক বান্ধি পেলাব পাৰে। উদ্ধৱক কৈছে একাদশ খণ্ডত, 3জন মানুহে মোক বান্ধিব পাৰিব। 3জন ব্যক্তিৰ হৃদয় মই এৰি যাবই নোৱাৰোঁ, বান্ধিয়ে দিয়ে মোক। তো উদ্ধৱে কৈছে প্ৰভু আপুনি কোন 3জন ব্যক্তিৰ হৃদয়ত বান্ধ খাই থাকে, সদায় বান্ধি থাকে আপোনাক? তো ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, প্ৰথমজন হৈছে মৎকথা বাচকম নিত্যম, যি মোৰ কথা কৈ থাকে, কৃষ্ণ কথা, সেইজনৰ হৃদয় মই এৰিব নোৱাৰোঁ। যি মোৰ কথাকে কৈ থাকে, সেইজনৰ হৃদয় মই হিয়া এৰিব নোৱাৰোঁ। এইটো 1 নম্বৰ, মৎকথা বাচকম নিত্যম। তাৰপিছত কৃষ্ণই কৈছে মৎকথা ৰতম, যোনে মোৰ কথা শুনি ভাল পায়, সেইজন মানুহৰ হৃদয়তো মই থাকিবলগীয়া হয়। বোলে সেইজনো মোক বান্ধি দিব পাৰে। ঔ হৰি ঔ ৰাম। সেইজনৰ হিয়া মই এৰিব নোৱাৰোঁ, সেইজনো মোক বান্ধি দিয়ে। মৎকথা ৰতম, যি মোৰ কথা শুনি ভাল পায়, আনন্দ লয়, সেইজনৰো হিয়া মই এৰিব নোৱাৰোঁ। আৰু 3য় নম্বৰ হৈছে মৎকথা প্ৰীতি মনসম, যি মোৰ কথা শুনি মনৰ পৰা আনন্দ লয়। নাহম তেচ্ছামি তম নৰহ, সেই 3জন ভকতৰ মই হিয়া এৰি যাব নোৱাৰোঁ। গতিকে আপোনালোক এতিয়া কৃষ্ণক বান্ধি দিলে। আপোনালোক এইটো নাভাবিব যে আমি ইমান দূৰৰ পৰা আহি কষ্ট কৰি আজি ভাগৱতৰ কথা শুনিবলৈ আহিছোঁ, সেইটো মিছা কথা। আপোনালোক কৃষ্ণ কথা শুনিবলৈ আপোনালোকৰ সাধ্যই নাই, বা তাতি বাপৰ ক'বলৈ সাধ্যই নাই। কোনে কোৱাইছে তাতি বাপক? বোলে কৃষ্ণহে কোৱাইছে। ঔ হৰি ঔ ৰাম। আৰু আপোনালোকক কোনে শুনাইছে? বোলে কৃষ্ণই শুনাইছে। আপোনালোকৰ হৃদয়ত কোন আছে? কৃষ্ণহে আছে। কোনে আছে? কৃষ্ণই আছে আমাৰ হৃদয়ত। ভাগৱত কি হয়? বোলে কৃষ্ণই হয়। আৰু কোনে শুনি আছে? আমাৰ হৃদয়ত কোন বহি শুনি আছে? কৃষ্ণই শুনি আছে। ভাগৱতটো হৈছে কৃষ্ণ কথা, আৰু আমাৰ হৃদয়ত কৃষ্ণ বহি আছে, সেইজনে শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম। আমি ভাবিছোঁ আমি শুনি আছোঁ, বোলে মিছা কথা। আমাৰ হৃদয়ত বহি তেওঁহে শুনি আছে, কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। গতিকে কৃপালু বাপাই সমস্ত 1 মিনিট সময় হৰিনাম ল'ম, তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। ভা কৰম ভাবুকম জ্ঞম, ভাগৱত হৈছে ভা গ ব ত, এই 4টা অক্ষৰ।
ভাকারম ভাবুকম জ্ঞম গকারম জ্ঞানম উদ্ভবম। কি জ্ঞান উৎপন্ন হব? ওয়াবকারং বৈষ্ণৱী জ্ঞান। তাৰপিছত তকারং তত্ত্ব দৰ্শনম। ভাগৱত শুনিলে আমি কি হ'ম? আমাৰ জীৱনত বৈষ্ণৱী জ্ঞান আহিব, আৰু বৈষ্ণৱ জ্ঞান পালে আমি তত্ত্ব দৰ্শন কৰিব পাৰিম। সেই মূল তত্ত্বনো কি? গীতাত অৰ্জুনক কৈছে অহম পৰম তত্ত্ব, মোতকৈ পৰম তত্ত্ব আৰু নাই। মানে সুপ্ৰিম সোল। যেনে নাম হৈছে সুপ্ৰিম সোল। নামতকৈ শ্ৰেষ্ঠ আৰু একো বস্তুৱে নাই। দেৱা কলিযুগত নামতকৈ শ্ৰেষ্ঠ আৰু একো নাই। আৰু যদি কোনোবা নামক এৰি আৰু অন্য প্ৰকাৰে গতি সাধিব বিচাৰিছে, শ্ৰম মাত্ৰ ফল যেন ৰাখে বান্ধি গাই বুলি কৈছে। হয়নে বাৰু? যেনেকৈ বান্ধি গাই ৰাখিলে কি হয়? না গাখীৰৰ আশা কৰিব পাৰি, না পোৱালিৰ আশা কৰিব পাৰি। হয়নে বাৰু? গতিকে আমি যদি কৃষ্ণৰ ভকতি নকৰি অন্য প্ৰকাৰে যদি আমি গতি পাম বুলিও ভাবিছোঁ, তেনেহ'লে বান্ধি গাই পোহা নিচিনা হয়। গতিকে 1 মিনিট সময় হৰি নাম ল'ম, সকলোৱে সহযোগ কৰিব। তাৰপিছত পাঠৰ মাজত সোমাই যাম। এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত ক'ৰ পৰা আহিলে? বৈকুণ্ঠৰ পৰা আহিছে। বুজিছেনে বা? সেইকাৰণে বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত। ইয়াত আপুনি যি বিচাৰিব সকলো পাব। যেনেকৈ স্বৰ্গৰ কল্পতৰু হৈছে পাৰিজাত, পাৰিজাতৰ পৰা আপুনি যি বিচাৰিব সেইটোৱে পাব। বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ পৰা আপুনি সকলো পাব। গতিকে এই ভাগৱত পৃথিৱীত কেতিয়া আহিলে? আজিৰ পৰা 5000 প্ৰায় 200 বছৰৰ আগত ভাগৱত কলিযুগ 30 বছৰ পাৰ হৈ যোৱাৰ পিছত, তাৰমানে সন্ধিক্ষণত, প্ৰাক সন্ধিক্ষণত ভাগৱত পৃথিৱীত আহিছে। কলিযুগ আৰম্ভণি হৈ 30 বছৰ পাৰ হৈছে, আৰু ৰজা পৰীক্ষিতক ভাগৱতৰ কথা শুকগুৰুৱে শুনাইছে, বেদব্যাসৰ একমাত্ৰ পুত্ৰ। সেইকাৰণে এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে। এই ৰহস্য ফলটো কেৱল মাত্ৰ ভকতেহে এই ফলটো খাব পাৰে। সেইকাৰণে সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত। ৰসত চতুৰ যিজন ৰসত চতুৰ আছে দেৱা, যিজন ৰসত চতুৰ, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। গতিকে এই মহাভাগৱতৰ ৰসটো পান কৰাজন কি বুলি কৈছে? চতুৰ বুলি কৈছে বহুত। সেইকাৰণে নিগমম কল্পতৰুৰ গলিতম ফলম সুকমুখ দৰ্ব মৃত্যু দৰ্বসংযুতম পিয়ত ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। আৰু বেদব্যাসে 17 পুৰাণ ৰচনা কৰাৰ পিছত একেবাৰে শেষৰ পুৰাণ, বেদব্যাস 17 পুৰাণ ৰচনা কৰিছে, আৰু একেবাৰে শেষৰ পুৰাণ ৰচনা কৰিছে ভাগৱত পুৰাণ। আৰু ভাগৱত পুৰাণ হৈছে পুৰাণ সূৰ্য বুলি কৈছে। ভাগৱত যেতিয়া আগফালে আহি যায়, সূৰ্য যেতিয়া আগফালে আহে, বেলেগ আৰু আপুনি চাকি বাতি নেম বা টৰ্চ লাইট মাৰিলে লাভ নহয় বুলি কৈছে। সূৰ্য বোলে বেলি পোহৰ দিয়ে আছে, আৰু তাত যদি আপুনি টৰ্চটো জ্বলাই কিনি পোহৰ দিব বিচাৰিলে নহ'ব। গতিকে ভাগৱত পুৰাণ সূৰ্য বুলি কৈছে। বেদব্যাসে 17 পুৰাণ ৰচনা কৰিলে। 6টা ৰাজসিক পুৰাণ আছে, 6টা তামসিক পুৰাণ, আৰু 6টা সাত্বিক পুৰাণ। এই ৰাজসিক, তামসিক আৰু সাত্বিক পুৰাণ হৈছে ভাগৱত লগাই 18টা পুৰাণ। বুজিছেনে বা? শিৱ পুৰাণ, মাৰ্কেণ্ডে পুৰাণ, গৰুড় পুৰাণ, স্কন্দ পুৰাণ, ইতিহাস পুৰাণ, এনেকুৱা কালিকা পুৰাণ, নাৰদীয় পুৰাণ, ব্ৰহ্মদ্য বৈবদ্য পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, এনেকুৱা মিলাই 17 পুৰাণ ৰচনা কৰাৰ পিছতো বেদব্যাসে মানে উগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছে। 17 পুৰাণ ৰচনা কৰিও মহাভাৰত নিচিনা আদি কাব্য লিখাৰ পিছতো বেদব্যাস ক'ত বহি আছিলে?
বদৰিকা আশ্ৰমত বহি আছে তলমূৰ কৰি। 4 বেদ বিভক্ত কৰি জাতি ধৰ্ম সকলোকে বিলোৱাৰ পিছতো বেদব্যাস উগুল থুগুল মনেৰে ক'ত বহি আছিলে? বদৰিকা আশ্ৰমত বহি আছে। মানসিকভাৱে অসুস্থ হৈ আছে, শাৰীৰিকভাৱে অসুস্থ হৈ আছে। মই কি ভুল কৰিলোঁ বুলি ভাবি আছে। কাৰণ বেদব্যাসৰ চিত্তটো সান্তনা নাই, মনটো স্থিৰ নাই। সেই সময়তে অকস্মাতে দেৱঋষি নাৰদ আহিল। তাৰপিছত বেদব্যাসক এনেকুৱা অৱস্থা দেখি দেৱঋষি নাৰদে দুখ পালে মনত, যে তুমিতো অগাধ পণ্ডিত, তুমিতো বুদ্ধিৰ সাগৰ, আৰু তুমি অংশ অৱতাৰ। বেদব্যাস হৈছে অংশ অৱতাৰ। দেৱ ভগৱন্তৰ এটা অৱতাৰ, 24 অৱতাৰত বেদব্যাসো ভগৱানৰে অৱতাৰ। তথাপিও তোমাৰ মনত অশান্তি, তোমাৰ এনেকুৱা কিয় হৈছে বুলি নাৰদে প্ৰশ্ন কৰিছে। নাৰদে প্ৰশ্ন কৰা নাই, নিজেই প্ৰশ্ন কৰিছে নাৰদৰ আগত, যে মই ইমান ৰচনা কৰাৰ পিছতো মোৰ যে মানসিক সুস্থতা নাই, ইয়াৰ কাৰণটো আপুনিওতো অংশ অৱতাৰ, নাৰদো 24 অৱতাৰৰ ভিতৰত, যে আপুনি সৰ্বজ্ঞ সৰ্বজান, গতিকে মোৰনো এনেকুৱা কিয় হ'ল? তেতিয়া নাৰদে কৈছে যে নাৰদ বদতি শুনা মহামুনি ব্যাস, বোলে তুমিহে কৰিলা ইটো জগতক নাশ। যে তোমাৰ দ্বাৰাই এই জগতখন কি হ'ল? ধ্বংস হ'ল। বেদব্যাসৰ কাৰণে। বোলে কিয়? তুমি যিমান পুৰাণ লিখিলা, শিৱ পুৰাণ, মাৰ্কেণ্ড পুৰাণ, গৰুড় পুৰাণ, কালিকা পুৰাণ, স্কন্দ পুৰাণ, যিমান পুৰাণ লিখিলা তাত যাগ যজ্ঞ পূজা পাতল বলি বিধানৰ কথাই লিখি দিলা। বুজিছেনে বাপ? প্ৰাণী হিংসাৰ কথা কৈলা। গৰহিত কৰ্মক বুলিলেক ধৰ্ম বুলি, গৰহিত কৰ্মবিলাককে ধৰ্ম বুলি মানি আছে মানুহবিলাকে, আজিও মানি আছে। তো গতিকে তোমাৰ কাৰণে হ'ল এইটো। কাৰণ তুমি যদি নিলিখিলাহেঁতেন তেনেহ'লে মানুহবিলাকেতো এনেকুৱা কাম নকৰিলেহেঁতেন, যাগ যজ্ঞ পূজা পাতল। আপোনালোক জানে, যদিও লাইভ টেলিকাষ্ট হৈ আছে, আমি কওঁ, সত্য কথাটো ক'বলৈ আমি ভয়ো নকৰোঁ। কামাখ্যা দেৱী মন্দিৰত অলপ দিনৰ আগত ৰিতেশ দেশমুখ নামৰ এজন চিনেমা এক্টৰৰ পিতৃ মহাৰাষ্ট্ৰৰ পৰা টিকেট পাবৰ কাৰণে দেই, এমপি টিকেট পাবৰ কাৰণে 17টা মহ বলি দি দিলে। ক'ত দিলে? কামাখ্যাত 17টা মহ। আৰু সেই 17টা মহ বলি দিওঁতে নিউজ লাইভ পাই গ'ল। নিউজ লাইভে দেখাই আছে। নিউজ লাইভে যেতিয়া দেখাই আছে 17টা মহ বলি দিছে, আৰু বলি দিয়া যিবিলাক মাথা, মহৰ মাথাবিলাক, আপোনালোক মহ বুলি কয় নে কি বুলি কয়? মহবিলাকক লৈ কিনি শিং দুটা ধৰি ডিঙিটো এনেকুৱা মূৰটোত এনেকুৱা সুমুৱাই কিনি তেজটো খাই আছে। বুজিছেনে বাৰু? পাণ্ডাবিলাকে, তাত থকা পাণ্ডাবিলাকে শিং দুটা ধৰি ডিঙিটো এনেকৈ কৰি তেজ খাই আছে। তাৰপিছত 17টা মহ বলি যেতিয়া দি দিলে, বোলে 17টা মহৰ প্ৰায় 11 চনৰ কথা। তাত বোলে পাণ্ডাসকলে 17টা মহ বলি দিলে। তাৰপিছতে এনেকুৱা কৰি ডিঙিটোত মূৰটো সোমাই তেজ খালে। তাৰপিছত 17টা মহৰ মাংস কিমান? বোলে 17টা মহৰ মাংস কিমান? নাই কমো বোলে 2টা কোঠালি ভৰ্তি হৈ যাব, হয়নে বাৰু? বোলে আধা ঘণ্টাতে চপা হৈ গ'ল। ঔ হৰি ঔ ৰাম। আমিতো মুছলমান মানুহবিলাকক এনেই বোলে দুখী থাকোঁ, সিহঁতি বোলে গৰু খায়, আমুক খায়, তামুক খায়, আমাৰ ভাইসকলক। কিন্তু আমাৰোতো কম নহয় হিন্দুসকলো, হয়নে বাৰু? তাত থকা বোলে মাংসবিলাক কোনে খালে? ঔ হৰি ঔ ৰাম। আধা ঘণ্টাতে চপা হৈ যায়। কি হয় বোলে? সেইবিলাক ৰাক্ষস হয়। তো এই প্ৰাণী হিংসা, এইটোকে ধৰ্ম বুলি ভাবি মানুহবিলাকে এই ধৰ্মবিলাকে কৰি আছিলে বেদব্যাসৰ কাৰণে।
সেইকাৰণে বেদব্যাসক কৈছে তুমিহে কৰিলা এইটো জগতক নাশ গৰহিত কৰ্মক বুলিলা ধৰ্ম বুলি নাহি মন্দ কৰ্ম আৰু ইহাৰ সমলি। তুমি মন্দ কৰ্ম কৰিলা, নিজেই যিটো পাৰিলা সেইটোকে ধুমধাম লিখি দিলা, আৰু যিমান পাপবিলাক মানুহক লাগিছে আধা আধি পাপ তোমাৰ ফালেও আহিছে, ট্ৰান্সলেশ্যন হয় অ' হৰি অ' ৰাম, তুমিও বাচি নাযাবা। কাৰণ জ্ঞানীগণে যদি কৰে গৰিহিত কৰ্ম, হয়নে বাৰু? জ্ঞানীসকলে যদি বেয়া কাম কৰে জ্যেষ্ঠসকলে, তেতিয়া আধা আধি পাপ বোলে কনিষ্ঠসকলেও ভোগ কৰিব লাগিব। তো তেনেকুৱা অৱস্থাত পৰি গ'ল। সেইকাৰণে তোমাৰ মন চিত প্ৰাণ শুদ্ধ নহয়, থিৰ নহয়। নাৰদক উপদেশ লৈছে যে প্ৰভু মই এতিয়া কি কৰিম, কাৰণ মইতো সুস্থ হ'ব লাগিব, নহ'লে মইতো পাগল হৈ যাম, হয়নে বাৰু? গোটেই ভুল হেৰি দি দিলে বেদব্যাসে, ঢেৰ পুৰাণ লিখিলে। তো নাৰদে কৈছে এটা কাম কৰা, যে তুমি এনেকুৱা এখন শাস্ত্ৰ লিখা, মানুহবিলাকক লোভ মোহ বঢ়াবৰ কাৰণে পুৰাণবিলাক লিখিছিলে। লোভ মোহ, কামনা। এতিয়া কোনোবা বলি দিছে, কিহৰ কাৰণে দিছে? বোলে কামনা আছে, হয়নে বাৰু? নহয়, MP টিকেট পাবৰ কাৰণে, হয়নে বাৰু? 17টা মহ বলি দিলে, বোলে 17টা মহ বলি দিলে MP টিকেট পাবৰ কাৰণে, কিন্তু 6 মাহো তেওঁ জীয়াই নাথাকিলে, প্ৰেছাৰ ষ্টক হ'ল আৰু অ' হৰি অ' ৰাম হৈ গ'ল। 6 মাহো জীয়াই নাথাকিলে। MP টিকেট পাবৰ কাৰণে কি কৰিলে? 17টা মহ গুৱাহাটীত আহি বলি দিয়াই দিলে, কিন্তু 6 মাহো জীয়াই নাথাকিলে বোলে, MP টিকেট আৰু দুবাৰ নাপালে। তেওঁ হৈছিলে MP দুবাৰ, আকৌ পাম বুলি আশা কৰিছিলে। সেই কামনাৰ কাৰণে বলি বিধান হিংসা ধৰ্ম কৰে মানুহবিলাকে। সেইকাৰণে যিমান পুৰাণ আছে সেই পুৰাণবিলাকত কামনা সোমাই দিছে। সেইকাৰণে মহামুনি বেদব্যাসে কৈছে বোলে ধৰ্ম পূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমৎসৰণম সতম। ভাগৱতত শ্লোকতে কৈছে, মংগলাচৰণ শ্লোকতে, যে ধৰ্মত থকা কপটবিলাক, কামনাবিলাকক ভাগৱতৰ পৰা আঁতৰাই দিয়া হৈছে। বাকীবিলাক পুৰাণত কি হ'ল? কামনাবিলাক সোমাই ৰাখিছিলে। কিন্তু বেদব্যাসে কি কৰিলে? ধৰ্ম পূৰ্জিত কৈতব্য মানে কপট, ধৰ্মত থকা কপটবিলাক, সকামবিলাক, কামনাবিলাক চব আঁতৰাই দিলে। আৰু ভাগৱত লিখিলে গোবিন্দৰ চৰিত্ৰ গুণনাম, য'ত নিষ্কাম ভক্তিৰ কথা কৈছে। অ' হৰি অ' ৰাম। তাৰপিছত ভাগৱত লিখিবলৈ ক'লে, আৰু 12টা স্কন্ধত ভাগৱত কোনে লিখিলে? বেদব্যাস লিখিলে। আৰু তেওঁৰ আগৰ দৰে তেওঁ সুস্থ হৈ গ'ল, মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ হৈ গ'ল। আৰু বেদব্যাসে 5 লাখ শ্লোক লিখিলে। 5 লাখ শ্লোক লিখাৰ পিছত, ভাগৱত লিখাৰ পিছত তেওঁ আৰু কলম বন্ধ কৰি দিলে। আৰু ভাগৱত লিখাৰ পিছত আৰু তাৰ লিখিবলগীয়া একো নাথাকিলে। ভাগৱত শেষ পুৰাণ। আৰু তেওঁ গম পাই গ'ল যে ভাগৱত লিখাৰ পিছত আৰু মোৰ লিখিবলগীয়া আৰু একো নাই। তেওঁ পৰম ধামলৈ গুচি গ'ল। গতিকে সেই প্ৰভু সমস্ত, সেইকাৰণে ভাগৱত আমি পাইছোঁ অপ্ৰয়াসে, যে এই ভাগৱত ব্ৰহ্মাই লাভ কৰিছিলে, অৰ্ধেক বয়সত ব্ৰহ্মাই লাভ কৰিছিলে। ভাগৱত কেতিয়া ব্ৰহ্মাই লাভ কৰিছিলে? আধা বয়সত, বুজিছে নহয়? সেইকাৰণে তিলেক নগৈলা ভাগি, ইডালে সিডালে লাগি, শুকমুখ পৰিলা ভূমিত। অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্ম কলপত। ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক, নাৰদ ব্যাসকো আনি দিলা, নগৈলা তিলেক ভাগি, ইডালে সিডালে লাগি, শুকমুখে পৰিলা ভূমিত। শুক গুৰুৱে ৰজা পৰীক্ষিতক ভাগৱত কৈছে, বুজিছেনে বাপ? আৰু পৰীক্ষিতৰ যোগেদি কোনে শুনিছে? আমি সকলোৱে পাইছোঁ। আজি ৰজা পৰীক্ষিতৰ কাৰণে আমি ভাগৱত পাইছোঁ। সেইকাৰণে ৰজা পৰীক্ষিতক এটা ধন্যবাদ দিব লাগিব। অ' হৰি অ' ৰাম, থেংকছ বুলি ক'ব লাগিব, হয়নে বাৰু? যে আপোনাৰ কাৰণে আমি ভাগৱত পাইছোঁ। ৰজা পৰীক্ষিতেও 7 দিনৰ পিছত মৰিব, আৰু আমিও মৰিম 7 দিনৰ ভিতৰত। ৰজা পৰীক্ষিত কেইদিনৰ পিছত মৰিব? 7 দিনৰ পিছত তেওঁৰ মৰণ আছে। তক্ষক নামৰ এটা সৰ্প তেওঁক ধ্বংস কৰিব, মাৰি পেলাব। আৰু আমাৰো মৰণ আছে। সেইকাৰণে ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নহয়, ভাগৱত ৰজা পৰীক্ষিতৰ কাৰণে নহয়, ভাগৱত আমাৰ কাৰণে।
ৰজা পৰীক্ষিত মাত্ৰ নিমিত্ত আছিল। গতিকে কৃপালু বাপাই সমস্ত আমি 1 মিনিট হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। তাৰপিছতে আমি পাঠৰ মাজত সোমাই যাম। পাঠত ইমান ৰস নাপাব আজি, কাৰণ যিহেতু দশম স্কন্ধৰ মাজে মাজে আমি অকণমান পাঠ ভিত্তিত আলোচনা কৰিবই লাগিব, এইটো নিয়ম আছে। তাৰপিছতে আমি বিভিন্ন দিশৰ পৰা গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ পৰা আমি আনি আপোনাসৱৰ মূল তত্ত্ব ভগৱন্তৰ কথা ক'ম। এতিয়া আমি 1 মিনিট সময় হৰি নাম ল'ম, সকলোৱে সহযোগ কৰিব। জয় গুৰু শংকৰ কৃষ্ণ। জয় গুৰু শংকৰ। যিহেতু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তন এই দুয়োটা পন্থাই হৈছে ভকতিৰ শ্ৰেষ্ঠতৰ বুলি কৈছে, গতিকে ইমান সময় আমি শ্ৰৱণ কৰিছিলোঁ। এইবাৰ সকলোৱে একেলগে প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন কৰিম। কৃষ্ণ, সকলোৱে সহযোগ কৰিব। শুনিও ক সৰ্বজন কৃষ্ণ তয়ৰ প্ৰিয়া মন, মহাভাগৱত কথাষাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰো সাৰোধাৰ বান্ধৱ কৃষ্ণ। সত্য যুগে নাৰায়ণ, ত্ৰেতা যুগে ৰাম, দাপৰত শ্ৰী কৃষ্ণ কলি ধৰি নাম। সকলোৱে গাব। এ ৰাম সত্য যুগে নাৰায়ণ, ত্ৰেতা যুগে ৰাম। কৃষ্ণ কৃষ্ণ। দাপৰত শ্ৰী কৃষ্ণ কলি ধৰি নাম। আকৌ এবাৰ গাওক। সত্য যুগে নাৰায়ণ, ত্ৰেতা যুগে ৰাম, দাপৰত শ্ৰী কৃষ্ণ কলি ধৰি নাম। এ ৰাম ৰাম হয়ো ক শৰণাপন্ন, একে মোতে মাত্ৰ কৃষ্ণ। মোক ভজি হৈবা মহা ভকতিৰ পাত্ৰ, সত্য যুগে নাৰায়ণ, যুগে ৰাম। কৃষ্ণ। হৰি নাম। এ ৰাম ৰাম নাম নুশুনিবা তুমি, অন্য দেৱ তাৰ যেন মতে নুহিকেভ কতিবে বিচাৰ। হে ৰাম ৰাম সত্য যুগে যুগে ৰাম।
দাপৰত শ্ৰীকৃষ্ণ কলিত হৰি নাম। ৰাম পাইবা মহামুখ্য সুখ মুহুৰ সেৱা কৃষ্ণ তুমি মহামিত্ৰ জানি কহিৰো তোমাত হে ৰাম ৰাম সত্য যোগে নাৰায়ণ ৰাম ভৰত শ্ৰীকৃষ্ণ কলিত হৰি নাম। এ ৰাম ৰাম অশুনাৰ তত্ত্বভেদ কল্পতৰু ভৈলা বেদ ৰাম তাৰ ফল মহাভাগৱত অনাহি তাৰ সিঠা চাল আছিলে কয় এতকাল স্বৰ্গমৈত পাতালময় ৰাম ৰাম এই সত্য যুগৰ শুদ্ধ হৰি নামৰণি জৰা তিনিটা পৰি অ কলিত শংকৰে আনে বৈকুণ্ঠৰে পৰা ৰাম ৰাম সত্য যুগৰ শুদ্ধ হৰি নামৰণি জৰা কলিত শংকৰে আনে বৈকুণ্ঠৰে পৰা সত্য যুগৰ শুদ্ধ হৰি নামৰণি জৰা কলিত শংকৰে আনে বৈকুণ্ঠৰে পৰা। আকৌ কওকচোন। হে ৰাম সত্য যুগৰ শুদ্ধ হৰি নামৰণি জৰা কৃষ্ণ অ কলিত শংকৰে আনে বৈকুণ্ঠৰে পৰা এই ৰাম নামে তপ জপ যজ্ঞ নামে যোগ ধ্যান অ নামে দান পুণ্য নামে কোটি তীৰ্থ স্নান হে ৰাম ৰাম সত্য যুগৰ শুদ্ধ হৰি নামৰণি জৰা কলিত শংকৰে আনে বৈকুণ্ঠৰে পৰা এ নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদনা মেখে গতি দাতা সত্য যুগৰ শুদ্ধ হৰি নামৰণি জৰা অ কলিত শংকৰে আনে বৈকুণ্ঠৰে পৰা কৃষ্ণ করুণাময় হরি করুণাময় হে করুণাময় হরি করুণাময় হে হে রাম করুণাময় হরি করুণাময় হে করুণাময় হরি করুণাময় হে এ করিও কৃপা যেন উচিত হুয় হে করুণাময় হে এ
ৰাম আন ধৰ্ম কৃষ্ণৰ গতে গুচি গৈলা করুণাময় হরি করুণাময় হে করুণাময় হরি করুণাময় হে করুণাময় হরি কৃষ্ণ করুণাময় হরি করুণাময় হে করুণাময় হরি করুণাময় করুণাময় হরি করুণাময় হে করুণাময় হরি করুণাময় কান ধর্ম কৃষ্ণর গতে গুচি গৈল হে করুণাময় হরি করুণাময় হে এরাম এক স্থান হুয়া হরি নাম মাঝে রইল এরাম আন ধর্ম এরিলুয়া হরি গুণ নাম নাময়ে করুণা হরি করুণাময় হে এরাম শঙ্করে রচিলা ডাকি বোলা রাম রাম হে করুণাময় হরি করুণাময় হে জয় জগৎগুরু শ্রীমন্ত শঙ্কৰদেৱৰ জয় জয় জগৎগুরু শ্রীমন্ত শঙ্কৰদেৱৰ জয় জয় একখন হৰিনাম ধৰ্মৰ জয় কৃষ্ণ। পাঠৰ মাজত আমি সোমাই যাম। সুদৰ্শন বিদ্যাধৰৰ সৰ্পৰূপ মোচন আৰু শ্ৰীকৃষ্ণৰ দ্বাৰা শংকচূড় যক্ষবধ।